নিধিক বিচৰা বন্ধ কৰি দে আজি তোক এনেদৰে থৈ গ'লোঁ কিন্তু নেক্সট টাইম তই নাবাচিবি চিধা ওপৰত পঠাই দিম মাইণ্ড ইট ৰিচিভ কৰা নাই মা কিবা কামত ব্যস্ত আছে চাগে আহিব দে বিক্ৰম তাক কোনোবাই মাৰি ৰাস্তাত পেলাই থৈ গৈছে তুমি দিয়া দুখবোৰ তাৰ মনত আছে সেই দুৰ্বল হৈ পৰিছে আদাৰৱাইজ কোনো পুৰুষ জন্ম হোৱা নাই যিয়ে তাক এনেকৈ বগৰাই থৈ যাব পাৰে মাইণ্ড ডেট ভাবি ল দেই কষ্টুৰী তোৰ এইবোৰ কথা যদি খুৰাই গম পায় বহুত কষ্ট পাব ভাবিব লগা একো নাই মই কোৱা নাই নহয় বিক্ৰমৰ লগত সম্পৰ্ক ৰাখিম বুলি মাত্ৰ জানিব বিচাৰিছোঁ বিক্ৰম ভালে আছে নে নাই বিক্ৰম হস্পিটেলত নাই কি হস্পিটেলত নাই ক'ত গ'ল গম নাপাওঁ ক'ত গ'ল চেঞ্চত ঐ তহঁতক তাৰ লগত থাকিবলৈ দিছিলোঁ নে নাই এটা কাম ভালকৈ কৰিব নোৱাৰ যদি তাক ভালেই পোৱা তাৰ প্ৰতি যদি তোমাৰ মৰম আছে তেনেহ'লে কিয় এৰি দিছিলা তাক হা কিয় এৰি দিছিলা নিজৰ বন্ধুৰে চৰিত্ৰ বেয়া কি ক'লা ৰিপিট কৰা কি ক'লা আপোনাৰ বন্ধুৰ চৰিত্ৰ বেয়া হাউ ডেয়াৰ ইউ কস্তুৰী ক'ত পাপৰি আপোনাৰ ছোৱালীয়ে জানো মোক কেতিয়াবা কিবা কৈ যায় মোৰ ভয় লাগিছে তাক যদি কোনোবাই কিডনেপ কৰিছে তেতিয়া আৰু এবাৰ তই গেদু গলি তই তাই তেলিপি কি হ'ল উঠ মোৰ ওপৰত কিয় এটেক কৰিছিলে এইবোৰ নুসুধো কস্তুৰী ঘৰৰ সন্মুখলৈ কোনে পঠিয়াইছিল কোনে পঠিয়াইছিল কস্তুৰী ঘৰৰ সন্মুখত ক তা দুটা দেৱ চোৱাৰ পিছত আগতে ক তিলন দেৱ কিন্তু চিৰঞ্জীৱে কেনেকৈ জানে যে সেইদিনা মই কস্তুৰী ঘৰৰ সন্মুখত যাম সঁচা কথা ক সঁচা কথা ক বুলি কৈছো নহয় কোনে পঠিয়াইছিল ক ক তেদতে পঠাইছিল বাপেক কতুলি বাপেক একো নহয় দে ভাই আমি বন্ধু অঁ হ'ব দে বিয়াতেই নামা নেকি নহ'লে ঘৰৰ সন্মুখত নমালে আকৌ মেকুৰী খেদা দিব মোক কুকুৰে বাই যোৱা লগ পাই থাকিমতো আমি তুমি মোৰ দেউতাক কি বুলি ক'লা কুকুৰ মানে ময়ো নিজকে মেকুৰী বুলিয়ে কৈছোঁ দিয়া মই মোৰ দেউতাক বহুত বেছি ভাল পাওঁ
নিজতকৈও বেছি। হ'ব দিয়া ব'লা অলপ আগবঢ়াই থৈ আহোঁ। যিজন মানুহক তুমি নিজতকৈ বেছি ভাল পোৱা সেইজন মানুহৰ এইবোৰ কথা গম পাই তুমি বহুত বেছি দুখ পাবা। বহুত বহুত বেছি। মোক কিয় ফ'ল' কৰি আছা? ফ'ল' আজি নহয়, কলেজৰ দিনৰ পৰাই কৰি আছোঁ। মই জানো তুমি বিক্ৰমৰ প্ৰত্যেকটো বস্তুৱে নিজৰ কৰিব বিচাৰা। যিমান মৰম তোমাৰ তাৰ প্ৰতি আছে, তাৰ অলপ যদি মোৰ প্ৰতি থাকিল হয়। মৰম পাবৰ বাবে মৰমৰ যোগ্যও হ'ব লাগিব। এইটো তুমি ভাল কথা কৈছা। মই যোগ্য নহয়, বিক্ৰম যোগ্য। হা, সৰুৰে পৰা সেইটো কথাকে শুনি আছোঁ। আনকি কাৰোৰে প্ৰেমৰো যোগ্য নহ'লোঁ মই। প্ৰেমে যেতিয়া উচিত মূল্য নাপায় তেতিয়া প্ৰেম ঘৃণালৈ পৰিণত হয়। তোমাৰ এই ঘৃণাটো মোক লাগে।
হস্পিটেলৰ পৰা কিয় গুচি আহিছা? তোমাক ট্ৰিটমেণ্টৰ দৰকাৰ। কিছুমান নজনা কথাৰ উত্তৰ জানিব আছিল। জানিলোঁ, কিন্তু এটা প্ৰশ্নৰ উত্তৰ এতিয়ালৈকে নাপালোঁ। কস্তুৰী কথা কৈ আছো নহয়। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। ঐ বিক্ৰম, ঐ কি কৰি আছ ইয়াত? তই হস্পিটেলৰ পৰা কিয় আহিলি? আৰু মাৰ কি অৱস্থা হৈছে জান? এবাৰতো ফোন কৰিব পাৰ মোক। ঐ একো নামাত কিয়? এই হস্পিটেলৰ পৰা কিয় গুচি আহিছা? তোমাক ট্ৰিটমেণ্টৰ দৰকাৰ। কিছুমান নজনা কথাৰ উত্তৰ জানিব আছিল। জানিলোঁ, কিন্তু এটা প্ৰশ্নৰ উত্তৰ এতিয়ালৈকে নাপালোঁ। তোমাৰ নজৰত বিক্ৰম কেনেকৈ ইমান বেয়া মানুহ হৈ গ'ল? মেঘালী। বিক্ৰমৰ দুটা ৰূপ আছে। এটা ৰূপে বহুত মৰম দিয়ে আৰু আনটো ৰূপ বহুতকৈও হিংস্ৰ। এজনী নাৰীৰ ওপৰত হাত উঠোৱা, বাহুবল দেখুওৱা মানুহ ভাল মানুহ কেনেদৰে হ'ব পাৰে? সকলো গম পাইছোঁ মই। তুমি মেঘালীক কৰা অত্যাচাৰৰ কথা। কি কৈ আছা এইবোৰ? কেতিয়া অত্যাচাৰ কৰিলে এই মেঘালীক? হা ৰণ, চুপ। কোৱা। তুমিতো মোৰ ওপৰতো হাত উঠাইছা। কস্তুৰী ৰ'বা দেউতা, আজি অন্তিমবাৰৰ বাবে বিক্ৰমক লগ কৰিছোঁ। তোমাৰ মাৰ প্ৰতি থকা সন্মান দেখি মোৰ ভাল লাগিছিল, কিন্তু এতিয়া বুজি পাইছোঁ তুমি তোমাৰ মাৰ বাহিৰে আন কোনো নাৰীকে সন্মান কৰিব নোৱাৰা। আবে তই মনে মনে আছ কিয়? হা মিছা অপবাদ দিছে তোক, কিবা ক। ক'বলৈ দে। কস্তুৰী কথা কৈ আছো নহয়। মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তুমি যাতে সোনকালে সুস্থ হৈ উঠা, কিন্তু মই কেতিয়াও তোমাৰ হ'ব নোৱাৰোঁ। মই মোৰ দেউতাৰ লগতে সুখী আছোঁ আৰু সুখী হৈ থাকিম।
কি হ'ব এতিয়া বিক্ৰমৰ লাভ ষ্টৰী? এয়া বিক্ৰমৰ লাভ ষ্টৰী নহয়, মেঘালীৰ ৰিভেঞ্জ ষ্টৰী। কিন্তু তোমাৰ মিছা কথাবোৰ শুনি জানো কস্তুৰীয়ে বিশ্বাস কৰিব? মইতো কেতিয়াও নিজকে সহানুভূতি দি পোৱা নাই। কস্তুৰীক কি দিম? দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। কি হ'ব এতিয়া বিক্ৰমৰ লাভ ষ্টৰী? এয়া বিক্ৰমৰ লাভ ষ্টৰী নহয়, মেঘালীৰ ৰিভেঞ্জ ষ্টৰী। কিন্তু তোমাৰ মিছা কথাবোৰ শুনি জানো কস্তুৰীয়ে বিশ্বাস কৰিব? কিয়নো মিছা কথা এটাক যেতিয়া সজাই পৰাই ধুনীয়াকৈ কোৱা হয়, তাৰ আগত সঁচায়ো পাৰ নাপায়। কস্তুৰীয়ে মোৰ কথাত বিশ্বাস কৰিছে, কাৰণ সেই কথাখিনিত তাইৰ দেউতাকেও সঁচা বুলি মোহৰ মাৰিছে। এটা কথা আছে নহয়, অশ্বত্থামা হত কিন্তু ইতি গজ। আচলতে নাৰীবোৰ স্বাৰ্থপৰ আৰু মূৰ্খ। তুমি ক'লা, দেউতাকে ক'লে, আৰু সঁচা। এবাৰো গৈতো বিক্ৰমক সোধা নাই মেঘালী কোন আৰু কি সম্পৰ্ক আছে মেঘালীৰ লগত তাৰ, হয়নে? আচলতে তোমালোকে ছোৱালীবোৰক বুজিয়ে নোপোৱা। আমাৰ বাবে প্ৰেম আৰু বিবাহ এবাৰেই হয়। এই যে বিয়াৰ পিছত আমি ছোৱালীবোৰে কেৱল নিজৰ উপাধিটোৱে স্বামীক দি নিদিওঁ, আমাৰ জীৱনৰ বাঘ জৰিডালো দি দিওঁ। আৰু সেইবাবে কিছুমান সিদ্ধান্ত ল'বৰ বাবে কঠোৰ হ'ব লগা হয়। কস্তুৰী কি ভুল আছে? নাৰীক সন্মান জনাব নজনা ল'ৰা এটাৰ লগত তাই কেনেকৈ জীয়াই থাকিব? কস্তুৰীৰ প্ৰতি মানে তোমাৰ সহানুভূতি আছে? মইতো কেতিয়াও নিজকে সহানুভূতি দি পোৱা নাই। কস্তুৰীক কি দিম? দুটি মনৰ জোনাক, দুটি মনৰ জোনাক, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, শৰতৰ শেৱালিৰ সুবাসে, আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে, সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনলে, জীৱনলে। দুটি মনৰ জোনাক